নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম আপোনালোকক পলিটেকনিকৰ আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। এইটো দেখিছেনে আপোনালোকে পলিটেকনিকৰ যিটো ৱেবছাইট মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন এখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত এপ্লিকেণ্টৰ নাম লিখিব শুদ্ধকৈ। ইয়াত লিখা আছে যে ক্লাছ 10ৰ মাৰ্কশ্বিটৰ মতে আপোনালোকে নামটো লিখিব লাগিব বা ডেট অফ বাৰ্থটো তাৰ মতেই ভৰাব লাগিব। আপোনালোকে এক্টিভ এটা মেইল আই ডি থাকিব লাগিব। আপোনালোকৰ মেইল আই ডিটো ভৰাব। মেইল আই ডিটো আকৌ পুনৰ এবাৰ ভৰাব। ভৰাই এটা পাছৱৰ্ড দিব মিনিমাম 8 কেৰেক্টাৰ্ছৰ, য'ত স্পেচিয়েল নাম্বাৰ, লেটাৰ, আপাৰ কেছ, লোৱাৰ কেছ আৰু নাম্বাৰ থাকিব লাগিব। সেইটো পাছৱৰ্ড দুবাৰ ভৰাব। ইয়াত দেখিছেনে অপশ্যনকেইটা দি দিছে, পাছৱৰ্ড মিনিমাম 8 কেৰেক্টাৰ্ছ, আৰু যিকেইটা ষ্টাৰ মাৰ্ক আছে সেইকেইটা আপোনালোকে ইয়াত ভৰাবই লাগিব। অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যনত থকা সকলোকেইটা ফিল আপ কৰিবই লাগিব। সকলো বক্স আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছত মোবাইল নাম্বাৰ ইয়াত ভৰাব লাগিব। মোবাইল নাম্বাৰ ভৰাই মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। কৰাৰ পাছতে আপোনালোকে যিটো কেপচা আপোনালোকে কেপচাটো ফিল আপ কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। উইদাউট কেপচা ফিল আপ নকৰাকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ নহ'ব। পাছৱৰ্ডটো যদি আপোনালোকে দিব পৰা নাই, মই আপোনালোকক কৈ দিছোঁ। আপোনালোকৰ ধৰক এটা লেটাৰ আপাৰ কেছ দিলে, তাৰপিছত লোৱাৰ কেছত দিলে, তাৰপিছত এটা স্পেচিয়েল নাম্বাৰ দি আপোনালোকে তাৰপাছত নাম্বাৰ দিব পাৰিব। তেনেদৰে আপোনালোকে নিজৰ পাছৱৰ্ডটো জেনেৰেট কৰি ল'ব। মোবাইল নাম্বাৰ যিটো OTP যায়, যিটো ভেলিড, সেই মোবাইল নাম্বাৰটোহে দিব। তাৰপিছত আপোনালোকে কেপচাটো ফিল আপ কৰি আপোনালোকে ৰেজিষ্টাৰ্ট কৰি দিব। কৰি দিয়াৰ পাছত লগে লগে আপোনালোকৰ একাউণ্টটো ৰেজিষ্টাৰ্ট হৈ যাব। তাৰপিছতে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰেজিষ্টাৰ কৰাৰ পাছতে আপোনালোকে পুনৰ সেই ৱেবছাইটটোত যাব লাগিব। গৈ আপোনালোকে তাৰ ওপৰত এটা লগ ইন বুলি অপশ্যন আপোনালোকে দেখিবলৈ পাব। লগ ইনত ক্লিক কৰি আপোনালোকে পাছৱৰ্ড আৰু ইমেইল আই ডি ভৰোৱাৰ পাছত আপোনালোকৰ লগ ইন হ'ব। লগ ইন হোৱাৰ লগে লগে আপোনালোকে এই পেজটো পাই যাব। দেখিছেনে, ইয়াত প্ৰফাইল, চিলেক্ট প্ৰগ্ৰাম এণ্ড পে'মেণ্ট তিনিটা অপশ্যন আছে। প্ৰথম আপোনালোকে প্ৰফাইলটো আপোনালোকে আপডেট কৰি ল'ব লাগিব। মই স্ক্ৰল কৰি দেখুৱাই দিছোঁ। আপোনালোকৰ গোটেই ডিটেইলছটো ইয়াত আহি গৈছে। ষ্টেপ 1 কমপ্লিট প্ৰফাইল, এপ্লাই প্ৰগ্ৰাম, পে' ৰেজিষ্ট্ৰেশ্যন ফিজ। তিনিটা ষ্টেপ আছে। আপোনালোকে খুব বেছি ষ্টেপ নাই, খুব কম ষ্টেপ আছে। তিনিটাতে যথেষ্ট সময় লাগিব আপোনালোকক। আপোনালোকে ঘৰতে মোবাইলতে আপোনালোকে নিৰ্ভুলভাৱে আপোনালোকে ফিল আপ কৰিব পাৰে, যদি মোৰ ভিডিঅ'টো গোটেইটো চাই স্কিপ নকৰা কৈছে। প্ৰথমতে প্ৰফাইলত ক্লিক কৰি দিওঁ। প্ৰফাইলত ক্লিক কৰি দিয়াৰ লগে লগে পুনৰ লগ ইন কৰিবলৈ আহিব পাৰে। বহুতৰ আহিব, বহুতৰ নাহিবও পাৰে। মোৰ আহি গৈছে। ইয়াত মই যি মোৰ মেইল আই ডি, সেই মেইল আই ডিটোত ভৰাইছোঁ। ভৰাই পেলাই আপোনালোকে দেখিছেনে কেপচা ভেৰিফিকেশ্যন কোডটো ভৰাইছোঁ। ভৰাই পেলাই পুনৰ লগ ইন কৰি দিছোঁ। লগ ইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত প্ৰফাইলটো আহি গৈছে। মই ইয়াত প্ৰফাইলত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে যিখিনি ডাটা আছে সেইখিনি ফিল আপ কৰিবলৈ মোৰ অপশ্যন আহি গৈছে। ইয়াত মোৰ ফুল নাম লিখি থোৱা আছে, আগত যেনেকৈ আছে তেনেকৈ আহিব। তাৰপিছত আপোনালোকে কেটেগৰীটো আপোনালোকে চুজ কৰিব লাগিব। এপ্লিকেণ্ট জেণ্ডাৰটো চুজ কৰিব। চাৰ্টিফিকেটৰ EWS হ'লে চাৰ্টিফিকেটৰ নাম্বাৰ দিব লাগিব। নাম্বাৰৰ পৰা এইখিনি গোটেই ডিটেইলছটো দিব লাগিব ডেটলৈকে। তাৰপিছত ইমেইল আই ডি আপোনালোকৰ থাকিব। অল্টাৰনেটিভ ইমেইল আই ডি যদি আছে দিব। কণ্টেক্ট নাম্বাৰ অল্টাৰনেটিভ যদি আছে দিব লাগিব। চিটিজেনশ্বিপ আপোনালোকে ইণ্ডিয়াৰ হয়নে সেয়া দিব। ৰিলিজিয়ন দিব। আপোনালোকৰ চিটিজেনশ্বিপ চাৰ্টিফিকেট আছেনে নাই সেয়া দিব। ID প্ৰুফ আপোনালোকে চিলেক্ট কৰিব। ID প্ৰুফ ভোটাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ডৰ পৰা আদি কৰি সকলোখিনি আপোনালোকে ইয়াত দিব পাৰিব। যদি ভোটাৰ কাৰ্ড নাই আপোনালোকে পান কাৰ্ড দিব। পান কাৰ্ড নাথাকিলে আপোনালোকে ৰেচন কাৰ্ড থকা ফটোযুক্ত যি ঘৰৰ ৰেচন কাৰ্ড, সেই ৰেচন কাৰ্ডখন আপোনালোকে ইয়াত দিব পাৰিব। এইখিনি দিয়াৰ পাছত আপোনালোকে তললৈ যাব। আৰু যদি কেনেবাকৈ PRC আপোনালোকৰ নাই, আপোনালোকে এপ্লাইড ফৰ বুলি কৰিব। এপ্লাই ফৰ কৰাৰ লগে লগে শেষত আপোনালোকে ৰিচিপ্টটো, যিটো PRC এপ্লাই কৰা যিটো ৰিচিপ্ট, সেই ৰিচিপ্টটো আপোনালোকে আপলোড কৰিলেও হৈ যাব। ব্লাড গ্ৰুপ আপোনালোকে দিব। দেখিছেনে আপোনালোকে ইয়াত ৰেচন কাৰ্ড, বেংক পাছবুক, ড্ৰাইভিং লাইচেঞ্চ, চাৰ্টিফিকেট অফ হেড অফ দ্য ইনষ্টিটিউশ্যন, সেই গোটেইখিনি আপোনালোকে ইয়াত দিব পাৰিব। যদি পান কাৰ্ড ইয়াত ID প্ৰুফ লাগিব। তাৰপিছত ফেমিলি ডিটেইলছ, মাদাৰ নেমটো ইয়াত ভৰাবই লাগিব। মাদাৰ মোবাইল নাম্বাৰটো ভৰাব লাগিব। এই দুটা ষ্টাৰ মাৰ্ক আছে দেখিছে, ৰঙা ষ্টাৰ মাৰ্ক যিকেইটা দিয়া আছে সেইকেইটা কিন্তু আপোনালোকে ফিল আপ কৰিব লাগিব, নহ'লে ছাবমিট নহয়। ছাবমিট নহ'লে কেনেকৈ দেখুৱাব মই সেই বিষয়ে দেখুৱাম আপোনালোকক। মাদাৰ অকুপেশ্যন আপোনালোকে দিব পাৰে। নট এপ্লিকেবল দিব পাৰে, বা যদি কিবা গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰে বা কিবা কিবি কৰে ইয়াত থকা ভিতৰত যদি মিলিছে আপোনালোকে তাত চিলেক্ট কৰিব পাৰে, নহ'লে নট এপ্লিকেবলো দিব পাৰে। মাদাৰ কোৱালিফিকেশ্যন আপোনালোকে ইয়াত চিলেক্ট কৰিব পাৰে। তাৰপিছত আপোনালোকে মাদাৰ অফিচ এইখিনি নভৰালেও কোনো কথা নাই, ষ্টাৰ মাৰ্ক নাই। মাদাৰ চেলেৰী এইখিনি নভৰালেও একো নাই। ফাদাৰ্ছ নেম আপোনালোকে ভৰাব পাৰে, নভৰালেও কোনো ধৰণৰ প্ৰব্লেম নহয়। কিন্তু ফাদাৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো আপোনালোকে ভৰাব লাগিব। তাৰপিছত আপোনালোকে চেলাৰীটো নভৰালেও একো নাই, নট এপ্লিকেবল আপোনালোকে কৰি দিব পাৰে। কিন্তু ফাদাৰ্ছ নেম নভৰালেও একো নাই। ফাদাৰ অকুপেশ্যনটো আপোনালোকে দিব পাৰে। ফাদাৰ কোৱালিফিকেশ্যন আপোনালোকে দিব পাৰে, কিন্তু আপোনালোকে নিদিলেও কোনো কথা নাই। কিন্তু ফাদাৰ যিটো মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো আপোনালোকে কিন্তু ইয়াত ভৰাবই লাগিব। দেউতাকৰ ফোন নাম্বাৰটো ইয়াত এণ্টাৰ কৰাটো মাষ্ট বি।
ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ এটা আপোনালোকে দিব পাৰে, যদি আছে দিব, যদি নাই কোনো ধৰণৰ কথা নাই, নিদিলেও কোনো ইয়াত অবজেকশ্যন নাহে। কিন্তু ইয়াত আপোনালোকে কম্বাইন ফেমিলি ইনকম যিটো, সেই ইনকমটো কিন্তু আপোনালোকে ইয়াত দিব লাগিব। ইনকমটো আপোনালোকে যিখন ইনকম চাৰ্টিফিকেট, যদি আপোনালোকে ইনকম চাৰ্টিফিকেট ওলাইছে, ইনকম চাৰ্টিফিকেট মানে দিলে ভাল। আপোনালোকে যদি ডিজেবল পাৰ্চন আছে য়েছ কৰিব, নহ'লে ন' কৰি দিব। আপোনালোকে যদি ফ্ৰীডম ফাইটাৰ কোটা আছে তেতিয়াহ'লে য়েছ কৰিব, নাথাকিলে ন' কৰিব। ৰিটায়াৰ্ড ডিফেন্স পাৰ্চন যদি আছে কোনোবা আপোনাৰ ঘৰত, তেতিয়া য়েছ ন' কৰি দিব। তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰ ইয়াত ভৰাব, কনফাৰ্ম একাউণ্ট নাম্বাৰ কৰিব, বেংকৰ নামটো লিখিব, IFSC কোড লিখিব, বেংকৰ ব্ৰাঞ্চ নেমটো লিখিব। বেংক একাউণ্ট নাম্বাৰটো যদি আছে আপোনালোকে ভৰাই দিব, যদি নাই আপোনালোকে নভৰালেও কোনো কথা নাই। মানে আপোনালোকে যেতিয়া কিছুমান ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে ধৰক টিউশ্যন ফি ৱেইভাৰ এপ্লাই কৰিব, এইখিনি এপ্লাই কৰিব, তেতিয়া ৰিফাণ্ড কৰিবলৈকে লাগিব, বা পিছত এপ্লিকেশ্যন যদি কিবা কাৰণত আপোনালোকে উইথড্ৰ কৰে, ৰিফাণ্ডৰ প্ৰচেছ আগবঢ়ায়, তেতিয়াহ'লে আপোনালোকে ৰিফাণ্ড কৰিবলৈ বেংক একাউণ্টটো লাগিব। এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব, এড্ৰেছ লিখিব প্ৰথম, এড্ৰেছ লাইন 2টো লিখিব, লিখি কাণ্ট্ৰি লিখিব, ষ্টেট চিলেক্ট কৰিব, চিটি চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, পিন কোড ভৰাব, ভৰাই আপোনালোকে ছাবমিট কৰে। যদি ছাবমিট কৰি দুটা কিবা যদি থাকি গৈছে, ইয়াত দেখিছেনে, প্লিজ ফিক্স দ্য ফলোয়িং এৰৰ, ছাবমিট ফৰ্ম এগেইন বুলি আহি যাব। কি অপশ্যন আপোনালোকে ফিল আপ কৰা নাই সেইখিনি আপোনালোকে আহি যাব, আপোনালোকে ফিল আপ কৰিব পাৰিব। দেখিছেনে, মই দেখুৱাই দিছোঁ আপোনালোকে। এনুৱেল ফেমিলি ইনকমটো আপোনালোকে যিখন ইনকম চাৰ্টিফিকেট আছে সেইমতে আপোনালোকে ইয়াত ভৰাই দিব, এনেদৰে ভৰাই দিব। ভৰাই দিয়াৰ পিছত দেখিছেনে, ৰেডটো গ্ৰীণ হৈ যাব। ফাদাৰ মাদাৰ এইখিনি মোবাইল নাম্বাৰ লাগিব, মাদাৰ নেম লাগিব, ফাদাৰ মোবাইল নাম্বাৰ এইখিনি আপোনালোকে ভৰাব লাগিব। ভৰাই আপোনালোকে ছাবমিট কৰি দিব, অৰ্থাৎ ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰি দিব এনেধৰণে। যদি আপোনালোকে ফোন নাম্বাৰ নিদিয়ে, যদি আপোনালোকে এনেধৰণে দিবলৈ চেষ্টা কৰে, তেতিয়া কিন্তু নহ'ব। গতিকে শুদ্ধকৈ অৰ্থাৎ ভেলিড এটা মোবাইল নাম্বাৰ আপোনালোকে প্ৰভাইড কৰিবই লাগিব। প্ৰথমটো ষ্টেপটো হোৱাৰ পাছত ছেকেণ্ড ষ্টেপ থাকিব আপোনাৰ চিলেক্ট প্ৰগ্ৰেম। চিলেক্ট প্ৰগ্ৰেমত ক্লিক কৰাৰ লগে লগে আপোনালোকে প্ৰগ্ৰেমখিনি আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। ৰিভিউ এণ্ড ছাবমিট ইয়ৰ প্ৰফাইল যিটো অপশ্যন আছে, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি আপোনালোকৰ যিখন এপ্লিকেশ্যন, সেই এপ্লিকেশ্যনটো আপোনালোকে ছাবমিট কৰিব লাগিব। আপোনালোকে ৰিভিউ কৰিব লাগিব এনেধৰণে। ইয়াত আহি যাব গোটেই ডিটেইলছখিনি। মোৰ ছেভ নহ'লে মই আকৌ এবাৰ ফিল আপ কৰি ল'ব লাগিব, গতিকে সেইখন মই স্কিপ কৰি আপোনালোকক দেখুৱাই লৈছোঁ। এতিয়া প্ৰফাইলটো আপোনালোকে ছেভ কৰাৰ পাছত গোটেই ডিটেইলছখিনি এনেধৰণে আহি যাব, দেখিছেনে, গোটেই ডিটেইলছখিনি আপোনালোকৰ এনেধৰণে আহি যাব ইয়াত। তাৰপাছতে প্ৰচিড টু নেক্সট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত কিছুমান কুৱেশ্যন সুধিব, আপোনালোকৰ ইলনেছ আছে নেকি কিবা সুধিব, NCC চাৰ্টিফিকেট আছে নেকি, কোন এৰিয়াৰ পৰা আপোনালোকে বিলং কৰে, তাৰপিছত টিউশ্যনৰ বা ফ্ৰী কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে নেকি, যদি বিচাৰিছে আপোনালোকে য়েছ কৰিব, যদি নাই বিচৰা ন' কৰিব। য়েছ কৰাৰ লগে লগে আপোনালোকক যি আপোনালোকৰ চাৰ্টিফিকেট ডেট, ইনকম চাৰ্টিফিকেটৰ ডেটটো আপোনালোকে ইয়াত ভৰাব লাগিব। মাইগ্ৰেশ্যন চাৰ্টিফিকেট যদি আছে এপ্লাই কৰিব লাগিব, নহ'লে ন' কৰি দিব। তাৰপাছত আপোনালোকে TSLC কেণ্ডিডেট যদি হয়, সেইখিনিৰ কাৰণে আপোনালোকে য়েছ ন' কৰি দিব। কৰি দিয়াৰ পাছত আপোনালোকে লেংগুৱেজ প্ৰফিচিয়েঞ্চি, আপোনালোকে ৰিডিং ৰাইটিং আৰু স্পিকিঙত কি আছে আপোনালোকে সেইকেইটা চিলেক্ট কৰি দিব। ইয়াত এনেধৰণে চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে নেক্সট কৰিব লাগিব, ছেভ এণ্ড নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি প্ৰথম প্ৰচেছটো কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকে যিখিনি আপোনালোকৰ প্ৰগ্ৰেম, সেই প্ৰগ্ৰেমখিনি চিলেক্ট কৰিব পাৰিব, অৰ্থাৎ আপোনালোকে কলেজৰ কাৰণে এপ্লাই কৰিব পাৰিব। মই এইখিনি জনাই দিওঁ, এজনে মাত্ৰ 3খন কলেজৰ কাৰণে প্ৰথমতে এপ্লাই কৰিব পাৰে। হয়তো এতিয়া 3খনেই হৈ আছে, হয়তো এপ্লাই কৰি থাকোঁতে 6খনো হ'ব পাৰে, কিন্তু এতিয়া প্ৰথম অৱস্থাত 3খনেই আছে। মই আপোনালোকক তাৰপাছত কেনেধৰণে চিলেক্ট কৰিব লাগিব মই সেই বিষয়ে দেখুৱাই দিম। তাৰ আগত আপোনালোকে ফটো, আপোনালোকে যিখিনি ডকুমেণ্টছ সেইখিনি আপলোড কৰিব লাগিব। প্ৰথম ফটো আপলোড কৰিব লাগিব, 10 KB বা 500 KB ভিতৰত হ'ব লাগিব। ছিগনেচাৰ, ফটো, ID প্ৰুফৰ যিটো ডকুমেণ্টছ আছে, ডকুমেণ্ট চিলেক্ট কৰিব। PRC আপডেট কৰিব লাগিব, নহ'লে ৰিচিপ্টটো দি দিলেও হ'ব। ইনকম চাৰ্টিফিকেট আপডেট কৰিব লাগিব। তাৰপিছত আপোনালোকে ইনকম চাৰ্টিফিকেটখন আপোনালোকে দুবাৰ আপলোড কৰিব লাগিব। আপলোড কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পাছত এইখিনি ডকুমেণ্ট আপোনালোকৰ ছাবমিট এণ্ড লক বুলি আহি যাব। সেইখিনি ছাবমিট এণ্ড লক কৰি দিব। যিখিনি ডকুমেণ্টছ আপলোড কৰিব, আপলোড কৰি আপোনালোকে ছাবমিট এণ্ড লক কৰি দিব। লক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে কোনো ধৰণৰ এডিট কৰিবলৈ অপশ্যন নাপাব। গতিকে এইখিনি মই কৈ থৈছোঁ। আপোনালোকে লক কৰাৰ আগতে গোটেই এপ্লিকেশ্যনখন এবাৰ ভালদৰে চাই ল'ব। যদি কেনেবাকৈ ভুল থাকে, আপোনালোকে দুবাৰ কাৰেকশ্যন কৰিবলৈ নাপায়। লক হৈ যোৱাৰ পাছত আৰু কোনো ধৰণৰ উপায় আপোনালোকৰ হাতত নাথাকিব। তাৰপিছত আপোনালোকে প্ৰগ্ৰেম ছিলেকশ্যনৰ কাৰণে যাব লাগিব। প্ৰগ্ৰেম ছিলেকশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে মই দেখুৱাৰ ধৰণে এনেধৰণে আপোনালোকৰ আহি যাব, দেখিছেনে। প্ৰগ্ৰেম লেভেল আপোনালোকে এইটো ডিপ্ল'মা লিখি দিব। প্ৰগ্ৰেম
3 ইয়াৰ্ছ ডিপ্ল'মা পলিটেকনিক বুলি অপশ্যন আহি যাব, সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ গোটেই অল আছামত যিমান পলিটেকনিক কলেজ আছে সকলোৰে লিষ্ট আহি যাব। তাত আপোনালোকে 3খন কলেজ আপোনালোকে চিলেক্ট কৰিব লাগিব, দেখিছেনে? ইয়াত আপোনালোকে ইউ আৰ ৰিকুৱেৰ্ড টু ফিল এটলিষ্ট 3 প্ৰিফাৰেঞ্চ, অতি ন্যূনতম আপোনাৰ 3খন চিলেক্ট কৰিব লাগিব। আৰু আপাৰ লিমিটত আপোনালোকৰ পুৰুষসকলে 79খন আৰু মহিলাসকলে 84খন কলেজলৈকে এপ্লাই কৰিব পাৰে। হয়তো ইমান কলেজ অসমত নাই চাগে, খুব সম্ভৱ, যদি আছে মই নাজানো ইমান। টোটেল আপোনালোকে মিনিমাম আপোনালোকে 3খন কলেজ আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু চিলেক্ট কৰোঁতে আপোনালোকে খুব সাৱধান হ'ব। চিলেক্ট কৰাৰ পাছত আপোনালোকে যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকে ভেৰিফাই কৰিব চেক বক্সত। আপোনালোকৰ নামটো শুদ্ধ হৈছেনে, ডেট অফ বাৰ্থ, কেটেগৰী, জেণ্ডাৰ, মাদাৰ নেম, ফাদাৰ নেম, এই গোটেইখিনি যদি অ'কে আছে তেতিয়াহ'লে আপোনালোকে ছাইডত যিকেইটা বক্স আছে তাত টিক কৰিব। টিক কৰি আপোনালোকে পে'মেণ্ট গেটৱে SBI ই-পে' বুলি যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব ফিজ পে'মেণ্টৰ কাৰণে। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফিজ পে'মেণ্টৰ কাৰণে আহিব। আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাইবা ইণ্টাৰনেট বেংকিং বা সকলো হাতত গুগল পে' থাকেই, গুগল পে'ৰ যোগেদিও আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। ইয়াত UPIত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত QR ক'ডটো আহি যাব। QR ক'ডটো আপোনালোকে স্কেন কৰি পে'মেণ্ট কৰাৰ লগে লগে এটা অপশ্যন আহি যাব পে'ড বুলি। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব আৰু ইয়াৰ পাছত আপোনালোকে মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰিব লাগিব। তাৰপিছত এডমিশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। পৰীক্ষা অনুষ্ঠিত নহয় বুলি জনাইছে। আপোনালোকৰ যি মেট্ৰিকৰ মাৰ্কশ্বিট, মেথছ আৰু ছায়েন্সৰ যি মাৰ্কছ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক ছিট নিৰ্ণয় কৰিব। গতিকে নিশ্চিন্ত থাকক, কোনো ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষা অনুষ্ঠিত নহয়। আৰু কিবা যদি অসুবিধা পায় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ অসুবিধা শুদ্ধ কৰিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে আজিলৈ এৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে পলিটেকনিক বা ITI ৰিলেটেড ইয়াৰ যিখিনি নেক্সট ভিডিঅ' সেই ভিডিঅ'খিনি আপোনালোকে সোনকালে পাই যায়। গতিকে আজিলৈ ধন্যবাদ।